নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম মেঘালয়ৰ পৰিস্থিতিক লৈ কইনাধৰাত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ পাছত দুখন ৰাজ্যৰ প্ৰতিনিধিৰ সংবাদমেল সম্বোধন। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT। গ্ৰেপ্তাৰ কৰা কেইজনৰ বিৰুদ্ধে 15টাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে। আৰু এতিয়ালৈকে 3000 বাহন অসমলৈ ঘূৰাই আনিছে চৰকাৰে। লগতে দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত বাহনৰ ক্ষতিপূৰণ দিব মেঘালয় চৰকাৰে আৰু আহতসকলৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। মন্ত্ৰী পৰ্যায়ৰ বৈঠকত এই গুৰুত্বপূৰ্ণ ঘোষণা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰৰ। পৰৱৰ্তী খবৰ, অনুমতি নোলোৱাকৈ কিয় চৰকাৰী স্কুল পৰিদৰ্শন কৰিব, এয়া অপৰাধ। এই সন্দৰ্ভত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে সহ 5জনৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত আৰক্ষীৰ গোচৰ ৰুজু। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, KYC আপডেট নকৰিলে বন্ধ হ'ব আপোনাৰ বেংক একাউণ্ট। এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৃহৎ ঘোষণা। এতিয়াই আপোনাৰ KYC আপডেট কৰক, নহ'লে আপোনাৰ একাউণ্ট ব্লক হ'ব। এনেধৰণৰ মেছেজ যদি আপুনিও পাইছে তেন্তে অতি সাৱধান হওক। KYC আপডেট সম্পৰ্কীয় জালিয়াতি সন্দৰ্ভত এইবাৰ সকীয়াই দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত কয় যে যদি কোনোবাই এনে বাৰ্তা লাভ কৰে তেন্তে আতংকিত হোৱাৰ কোনো কাৰণ নাই, ভয়ৰ কোনো কাৰণ নাই। এইবোৰ প্ৰবঞ্চনামূলক বাৰ্তা। যদি আপুনি এনে বাৰ্তা লাভ কৰে তেন্তে যিকোনো ধৰণৰ লিংকত ক্লিক কৰাটো নিষিদ্ধ। যিকোনো বা অচিনাকি লিংকত আপোনালোকে কেতিয়াও ক্লিক নকৰিব। প্ৰবঞ্চকৰ পৰা সাৱধান হ'বলৈ গ্ৰাহকক কেইবাটাও পদ্ধতি মানি চলিবলৈ কোৱা হৈছে RBIৰ তৰফৰ পৰা। RBIয়ে এই সন্দৰ্ভত কয় যে এনে বাৰ্তা আহিলে খৰখেদাকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিব, কাৰণ বেংক বা বিত্তীয় কোম্পানীয়ে NDFC KYC আপডেটৰ বাবে লিংক প্ৰেৰণ নকৰে। যদি এনে বাৰ্তা আহে তেন্তে এনে লিংকত কেতিয়াও ক্লিক নকৰিব। RBIয়ে কয় যে যদি কোনো OTP, পিন আৰু পাছৱাৰ্ড সোধা হয় তেন্তে কেতিয়াও এইবোৰ শ্বেয়াৰ নকৰিব। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ RBIৰ এই ৱেবছাইটত ভিজিট কৰিবলৈ কোৱা হৈছে। ৱেবছাইটটো হৈছে https://m.rbi.org.in/financial-education/ এই ৱেবছাইটত সবিশেষ তথ্য জানিব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যোৰাবাটৰ অসম চালক সন্থাৰ প্ৰতিবাদ প্ৰত্যাহাৰ। মন্ত্ৰী অতুল বৰাৰ সৈতে হোৱা আলোচনাৰ অন্তত প্ৰতিবাদ প্ৰত্যাহাৰৰ সিদ্ধান্ত। দুই ৰাজ্যৰ আলোচনাত সন্তুষ্ট হোৱা নাছিল কেব চালকসকল আৰু তাৰ পাছতে মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদ প্ৰত্যাহাৰৰ সিদ্ধান্ত চালকসকলৰ। অসম চালক সন্থাই লিখিতভাৱে কেইবাটাও দাবী জনালে মন্ত্ৰী অতুল বৰাক। পৰৱৰ্তী খবৰ, চিৰদিনৰ বাবে বন্ধ হ'ব গুৱাহাটীৰ ফেঞ্চি বজাৰৰ কেইবাটাও এলেকা। গুৱাহাটীৰ ফেঞ্চি বজাৰত ব্যৱসায় কৰাৰ ক্ষেত্ৰত নতুন নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা নিষিদ্ধ হ'ব 3টা পথত ব্যৱসায়। সেই ৰুটকেইটা হৈছে SS ৰুট, MS ৰুট আৰু HB ৰুটত ব্যৱসায় নিষিদ্ধ। এই ডাঙৰ ঘোষণা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কৌশিক ৰায়ৰ। পৰৱৰ্তী খবৰ, বন্ধে মাতৰমক লৈ বিজেপিৰ বৃহৎ পৰিকল্পনা। দেশজুৰি মহাত্মা গান্ধীৰ নামত মত প্ৰচাৰৰ সিদ্ধান্ত বিজেপিৰ। বন্ধে মাতৰমক লৈ দেশৰ ৰাজনীতিত পুনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে দলীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় সংগীত বন্ধে মাতৰমৰ কেৱল প্ৰথম 2টা স্তৱক গোৱাৰ সিদ্ধান্তৰ পাছতে বিজেপিয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। শনিবাৰে নতুন দিল্লীত বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় বিষয়ববীয়াসকলৰ বৈঠকত এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত দলটোৱে বন্ধে মাতৰমৰ ঐতিহাসিক ঐতিহ্য আৰু জাতীয় গুৰুত্ব দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে স্পষ্ট কৰি দিয়ে যে
বন্ধে মাতৰমৰ সন্মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ মানি লোৱা নহ'ব। ৰাজনৈতিক সুবিধা বা ভোট বেংকৰ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা হ্ৰাস কৰা উচিত নহয় বুলিও বিজেপিয়ে মত প্ৰকাশ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে বিজেপিয়ে দেশজুৰি এক বিশেষ প্ৰচাৰ অভিযান চলোৱাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ কৰ্মীসকলে বন্ধে মাতৰমৰ ইতিহাস, অৰ্থ, স্বাধীনতা সংগ্ৰামত ইয়াৰ ভূমিকা আৰু জাতীয় চেতনাৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় সংগীতটোৰ ঐতিহ্যক তাৎপৰ্য অধিক ব্যাপকভাৱে প্ৰচাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। উল্লেখযোগ্য যে 19 আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে 1937 চনৰ সিদ্ধান্তৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলীয় অনুষ্ঠানত বন্ধে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্ত লৈছিল। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কৈছিল যে কংগ্ৰেছে গোৱা বন্ধে মাতৰমৰ সংস্কৰণ মহাত্মা গান্ধী আৰু অন্যান্য ঐতিহাসিক নেতাসকলৰ সময়তো ব্যৱহাৰ হৈছিল। আনহাতে বিজেপিয়ে কংগ্ৰেছৰ এই সিদ্ধান্তক ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদাৰ প্ৰতি অসন্মান হিচাপে অভিহিত কৰিছে। ইয়াৰ পূৰ্বে স্বাধীনতা দিৱসত কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত বন্ধে মাতৰম গোৱাৰ সময়ত সোনিয়া গান্ধীয়ে গান বন্ধ কৰিবলৈ ইংগিত দিয়া বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক লৈও বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰে। অৱশ্যে কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰি সোনিয়া গান্ধীয়ে গান বন্ধ কৰিবলৈ নহয়, বৰং কিছু সময় থিয় হৈ থকা খাৰ্গেৰ বাবে এখন চকী বিচাৰি ইংগিত দিছিল বুলি স্পষ্টীকৰণ দিয়ে। ইফালে বন্ধে মাতৰমক লৈ চলি থকা এই ৰাজনৈতিক সংঘাতৰ মাজতে ৰাষ্ট্ৰীয় সংগীতটোৰ আইনী সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে। 2026 চনৰ সংশোধিত আইন অনুসৰি বন্ধে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমপৰ্যায়ৰ আইনী সুৰক্ষা দিয়া হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে।